এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? তো হেল্ল' নমস্কাৰ, কুমৰক চুদং কোলম্বাই লগতে কাৰ্ডম কি খবৰ? মোৰ খবৰ ভালে আছে। তো ভাল খবৰ হৈছে, ভাল খবৰটো চাকৰিৰ বিষয়ে নহয়। মইতো বিশেষকৈ এই চেনেলত চাকৰিৰ বিষয়ে কওঁ, কিন্তু আজিৰ ভিডিঅ'টো হৈছে মেট্ৰিক পৰীক্ষা, মানে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ডেটটো ক'ব বিচাৰিম। এইটো মই কোৱা নাই, অসমৰ CM ছাৰে কৈছে, মানে মামাই কৈছে, ঘোষণা কৰিছে যে কোনটো তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। লগতে যদি আপোনালোকে বৰ্তমান BA BSc কৰি আছে, লগতে যদি BA এডমিশ্যন কৰিম ভাবিছে, আপোনালোকৰ কাৰণে কিছুমান ভাল খবৰ আছে। কাৰণ মোৰ ভিডিঅ'টো বেছিভাগে মেট্ৰিক পাছ কৰা সকলে চাই, এইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যোনে মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে যদিহে বৰ্তমান আপুনি মেট্ৰিক পৰীক্ষা দিছিলে, আহিবলগীয়া চাকৰিৰ বিষয়ে আপুনি ইনফৰ্মেশ্যন লাগে, আপুনি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহিবলগীয়া যিমান ইণ্ডিয়ান আৰ্মি, SSC GD, অসম পুলিচ এনেকুৱা বিষয়ে মই ভিডিঅ' বনাই থাকোঁ। সেইটো কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব, লগতে বেল আইকনটো দবাব নাপাহৰিব। আৰু যিমানখিনি বৰ্তমান মেট্ৰিক দিছিলে আগতে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিমানখিনি আপোনালোকৰ চিনাকি আছে মেট্ৰিক দিয়াসকল, তেওঁলোকে ভাল পাব যে ৰিজাল্ট কেতিয়া দিয়া হ'বগৈ। এইটো মই কোৱা নাই, CM ছাৰে কৈছে, তেওঁ ঘোষণা কৰিছে ডেটটো কেতিয়া দিয়া হ'ব। লগতে যিমানখিনি BA BSc এইবিলাক এনেকৈ বৰ্তমান পঢ়ি আছে, তেওঁলোকৰ কাৰণে কিছুমান ভাল খবৰো CM ছাৰে কৈছে। লগতে অসম পুলিচৰ বিষয়ে এই ভিডিঅ'তে কিছুমান তেওঁ কথা কৈছে। এইটো কাৰণে সম্পূৰ্ণকৈ চাব, লগতে স্কিপ নকৰিব, আৰু প্লিজ শ্বেয়াৰ কৰি দিব। লগতে এটা লাইক এটা কৰিব নাপাহৰিব। এতিয়া লগাই দিছোঁ আমাৰ অসমৰ CM ছাৰে মেট্ৰিক পৰীক্ষাৰ বিষয়ে কেতিয়া ৰিজাল্ট দিয়াৰ কথা কৈছে, আপোনালোকে এটা নিজেই শুনি লওক। এইখিনিতো মই মুখ্যমন্ত্ৰী হিচাপে ক'লো, এতিয়া মই মামা হিচাপে নতুন কথা এটা ক'ম। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম, আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব, তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব, সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হ'ব? ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে? ল'ৰাটোৰো ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰিৰ দায়িত্বটোহে লৈ আছিলো, যে জুলাইত দৌৰক বুলি সিহঁতি, হয়নে নহয়? কি বেটা, কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ, তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, গম পালে ৰিজাল্টৰ ডেটটো, আৰু পাৰ্টিকেইটা ৰেডি কৰি থ'ব। মই গৈ আছোঁ আপোনালোকৰ ঘৰলৈ পাৰ্টি খাবৰ কাৰণে। লগতে আহিবলগীয়া পুলিচ, লগতে আৰ্মি, SSC GD এনেকুৱা ভেকেঞ্চি বিষয়ে মই আপডেট দি থাকোঁ। এইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব, লগতে বেল আইকন দবাব নাপাহৰিব। আৰু আহিবলগীয়া যিমানখিনি ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ কাৰণে দি থাকিব চেষ্টা কৰিম। আৰু যোনদিনা ৰিজাল্ট আহিব নাই, কেনেকৈ আপোনালোকে ৰিজাল্ট চেকআউট কৰিব, ভিডিঅ'টো বনাই দিম। এইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো।